সেৱা চেৱা কৰি ল'লোঁ আৰু যিহেতু যোৱাটো ব্লগত আপোনালোকক দেখুৱাইছিলোঁ গুহাটো আৰু ভীমৰ মানে ঢালখন, চ' তালৈ এতিয়া যাই আছোঁ বৰ্তমান। এইটো হেৰি নেকি তোমাৰ ঢালটো নেকি? আৰু মই বলবম হিচাপত নহয়, এইবাৰ মই তিৰি চিৰি লৈ আহিছোঁ আৰু নাৰিকলী মন্দিৰতো গ'লোঁ, লগ পাই পেলাই ভাল লাগিল। দেখিছা না মন্দিৰ চন্দিৰ? বঢ়িয়া দেখিছোঁ। কৰি আছোঁ 3000 ছাবস্ক্ৰাইবাৰ জলদি হ'ব লাগে, হোৱাৰ লগতে মোৰ নতুন আনবক্সিং ভিডিঅ' এটাও আহিব, মানে নতুন কোৱালিটি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি আপোনাৰ ছাপোৰ্ট কৰে। 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, বহুত বেছি কষ্ট হৈছে একচুৱেলি। ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব, একবাৰ নহয় দুবাৰ নহয়, মই 10 বাৰ নহয় 100 বাৰ কম, প্লিজ ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই লৈ যাব। হেল্ল' প্ৰিয়, মই বিকাশ ব্লগে আকৌ এবাৰ স্বাগতম জনাইছোঁ নতুন এটা ব্লগিং ভিডিঅ'। আজি হৈছে শাওনৰ 3য়টো সোমবাৰ আৰু এই 3য়টো সোমবাৰত মই গৈ আছোঁ ধলপুৰ শিৱধাম। একচুৱেলি গাইজ যোৱাকেইটা ব্লগিং ভিডিঅ' আপোনালোকে চাইছে যে প্ৰত্যেকবাৰ আমি নাও চাফাৰ কৰি যাওঁ। চ' এইবাৰ আমি দলঙেদি একদম গৰুসুতি কৃষি প্ৰকল্পৰ মাজেদি যাম। চ' বলকচোন আপোনালোকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি একদম চুপাঝৰৰ মাজত আহি ইন্ট্ৰটো দি লৈছোঁ। এতিয়া মজা চিনাৰীত মানে মই ইন্ট্ৰটো দি লৈছোঁ। এতিয়া কৃষি প্ৰকল্পৰ মাজেৰে A to Z আপোনালোক আজি পৰিৱেশটো দেখুৱাম। চ' বলক আপোনালোকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চিনাৰী, চ' ইফালে খেতি চেতি কৰি আছে ৰাইজে, চ' মজা চিনাৰী গাইছে। আৰু ইফালে আজি মোৰ লগত যাব ইফালে নৱ ভাই। অকস্মাত কিবা এটা হৈ গ'ল, কি হ'ল দেখাচোন চশমাযোৰ? চশমা নাথাকা এতিয়া চশমাযোৰ মানে অকস্মাত মানে ইয়াৰ বস্তুখিনি ভালকৈ থৈ দিয়ে ডিগিত, কিন্তু মোৰ বস্তুখিনি ভাঙে গাইছে। আৰম্ভণিতে মানে চশমাযোৰ দামী চশমা একযোৰ আছিল, চ' এইযোৰ ভাঙিলা, সেইটো কবি আৰু উপায়টো নাই। চ' বলক আজি ধলপুৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আৰু গাইজ মজাকৈ ইন্ট্ৰটো দিলোঁ হয়, কিন্তু মানে গাইজ এতিয়া ধলপুৰলৈকে যিহেতু যাই আছোঁ, বহুত বেছি বৰষুণ আৰু সেইবাৰ আহোঁতেও মানে বৰষুণ আছিল গাইজ। মানে ধলপুৰ শিৱধামটোত মানে যোন যায়, চ' বৰষুণৰ লগত মোকাবিলা কৰিব লগা হয়। চ' বৰ্তমান আমি ঘূৰি যাই আছোঁ। আৰু গাইজ বৰ্তমান আমি আহি আছিলোঁ ঠিকে, কিন্তু বৰ্তমান স্কুল এখনৰ মুখত ৰখি আছোঁ, যিটো 11:30 বাজি গ'ল আৰু ধাৰাসাৰ বৰষুণ গাইজ, ধাৰাসাৰ বৰষুণ। মানে প্ৰত্যেকবাৰে আহোঁ আমি ধলপুৰত, কিন্তু প্ৰত্যেকবাৰে বৰষুণটো দিয়ে বাৰু। আজি ভাবিছিলোঁ আপোনাৰ A to Z ভাল চিনেমেটিক ভিডিঅ' বা ধৰ অলপ ভাল ব্লগ এটা দিম বুলি, কিন্তু কি হয় নাজানো আৰু। চ' ধলপুৰ পাম নে নাপাওঁ ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। স্কুলৰ মুখ পাইছোঁ, চ' ইয়াতে আমি অলপ টাইম ৰখি লৈছোঁ, প্ৰায় 5 মিনিট সময় ৰখিলোৱে বাৰু। এইফালে নৱ ভাই, কি কবি? কি ক'ম আৰু, ধলপুৰ আহিছিলোঁ শিৱ বাবাৰ দৰ্শনৰ কাৰণে, বৰষুণত ভিজিলোঁ, মইতো গোটেই ভিজিলোঁ। অৱস্থা কেনেকৈ যাওঁ, এই দাদাহঁতক দেখি দাদাহঁতৰ মজাকৈ খেতিত লাগি আছিল, ইয়াতে অলপ টাইম ৰখি লৈছোঁ বৰষুণৰ কাৰণে। এইফালে আমি বাৰু আপোনালোকক বাৰু দেখুৱাই আছোঁ মানে গোটেই পৰিৱেশটো। গাইজ আমি যিহেতু ইয়াতে বৰষুণৰ মাজত আবদ্ধ হৈ আছিলোঁ প্ৰায় 15 মিনিট সময়, বৰষুণ কমিল, এতিয়া আমি যাব আছোঁ ধলপুৰ শিৱধাম। ত' এইফালে আছে নৱ ভাই। মানে গাইজ কি হৈছে, ইয়াতে দাদা দুটামান আছিল, ত' সিহঁতে মানে ভূতৰ কাহিনী কোৱাল আমাক। ত' ভূতৰ কাহিনী শুনি শুনি বৰষুণো কমিল, এতিয়া আমি সিহঁতকে যাব আছোঁ ধলপুৰত, যিটো আহিছোঁৱে আপোনালোকক দেখুৱামে। গৈছিলে। আৰু ইফালে মজাকৈ গাড়ীখন থৈ লৈছিলোঁ ইয়াতে, থৈ কেনে আমি তাতে অলপ টাইম থিয় হৈ আছিলোঁ। আৰু এতিয়া মজাকৈ এইটো ৰাস্তাদি যাব লাগিব। ধলপুৰত আহিলে মাজতে আপোনালোকে ভাগৰ নামঘৰ গৰুসুতি, চ' এইটো পাব, মানে দলংখন পাৰ হৈকে পাব। এইটো হৈছে ভাগৰ নামঘৰ, আৰু এই নামঘৰটোৰ মাজেৰে আপোনালোকে যাই থাকিব লাগিব গৰুসুতিলে। ত' ইফালে খেতি চেতি আৰম্ভ কৰিছে গাইছ ইয়াতে, চ' কলৰ বাগান আৰু অমিতা হোৱা জেগা। ৰাস্তাটো বহুত বেছি বেয়া গাইছ। মানে গাইছ আমি ধলপুৰ গৰুসুতি আহি পালোঁ, বৰ্তমান ধলপুৰ ধাম পোৱা নাই, কিন্তু গৰুসুতিৰ মাজত আছোঁ বৰ্তমান। দলংখন পাৰ হৈ ভাগৱত মন্দিৰটো পাৰ হৈ ইয়াতে আছোঁ, আৰু বৰ্তমান ৰাস্তা বহুত বেছি বেয়া, ইফালে বৰষুণো দি আছে, কিন্তু বৰষুণৰ মাজতো আমি আগুৱাই গৈ যাই আছোঁ। বৰ্তমান নামি ল'ব লাগিব, যিহেতু যোৱাবাৰো মানে ধলপুৰ শিৱধামত আহোঁতে আমি বেলেগ এইটো ৰাস্তাটোদি আহিছিলোঁ, কিন্তু তাৰ উপৰিও আমি নাৱত গৈছিলোঁ, ইমান এটা বেয়া নাছিল। যিটো এইটো ৰাস্তা আৰু প্ৰায় যিহেতু 4 কিলোমিটাৰ যাব লাগিব এইটো চাইডে দিয়া, এই 4 কিলোমিটাৰ মানে এনেকুৱাই পাম, যিহেতু বৰষুণটো দিলা গাইছ। চ' যিহেতু চিকিগুৰি আহিছোঁ আপোনাক দেখুৱাবৰ কাৰণে, আৰু এইফালে গোটাই গৰুসুতি কৃষি প্ৰকল্পৰ মাজত বৰ্তমান আছোঁ, আৰু আগত যাই আছোঁ মজাকৈ ভিডিঅ' বনাই। কি ভিডিঅ' হৈছে মই নাজানো, যিহেতু বৰষুণ বতৰ। তাকো সুধিম কেনেকুৱা এক্সপিৰিয়েঞ্চ। এই চাওক গাইছ ৰাস্তাৰ পৰিৱেশ।
বৰ্তমান আমি মন্দিৰৰ ওপৰলৈকে যাই আছোঁ বৰ্তমান চিৰি বগাই আছোঁ শনিত মানে সেই কৰিলোঁ ত' গেটখন দেখুৱাই কেনে এতিয়া ভিতৰত মজাকৈ যাই আছোঁ বৰ্তমান মই মজাকৈ মন্দিৰৰ ভিতৰত সোমাই ল'লোঁ আহিয়ে মানে মজাকৈ মানে সেৱা জনাই ল'লোঁ ইফালে আগৰ ফালে আছে মন্দিৰ দুটা য'ত নেকি আমি আহোঁতে এটা আছিল বৰ্তমান ছাইডত এইটো বনাই দিছে মজাকৈ চ' এইটো হৈছে মেইন মন্দিৰ মানে জিৰণি ঘৰটোত আহি কেনে অলপ টাইম বহি ল'লোঁ ইফালে আছে পিছফালে মন্দিৰটো য'ত নেকি মই প্ৰত্যেক বছৰে শাওণ মাহত আহোঁ আপোনালোকক দেখুৱাওঁ চ' বহুত ষ্ট্ৰাগল কৰিব লগা হয় এবাৰ একচুৱেলি দলংখনেদি আহিছোঁ চ' দলংখনত মানে কি হ'ল গাইছ যিহেতু ধাৰাসাৰ বৰষুণ আছিল ভিডিঅ' কৰিছিলোঁ ফুটেজকেইটা পাৰফেক্ট নহ'ল গাইছ কি ক'ব উপায়টো নাই আৰু এইফালে মেইন গেটখনে গ'লে আপোনালোকে গুহাটো আৰু আপোনাৰ ভীমৰ ঢালখন দেখোঁ মই বৰ্তমান যাই কিনে আপোনাক দেখুৱাম ইফালে এইটোৱে হৈছে মন্দিৰ দুটাৰ পৰিৱেশ এতিয়া মজাকৈ যাওঁ মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ আৰু যিহেতু ভীমৰ মানে ঢালখন চ' তালৈ এতিয়া যাই আছোঁ বৰ্তমান এতিয়া তলত আহি লৈছোঁ আৰু মানে গুহাটো চালোঁ আৰু চাই তাত অলপমান থাকিলোঁ এতিয়া বৰ্তমান গৈ আছোঁ ভীমৰ ঢালখন দেখাব গ'লে কাৰণে যিহেতু একচুৱেলি গাইছ ভীমৰ ঢাল নহয় আগতে মানে কিবা নস্কা চস্কা মানে বনাইছিল আৰু তাতে ধাংশাল চালোঁ আৰু গুহাটোও চালোঁ আপোনালোক যদি অহা নাই বৰ্তমান ধলপুৰত আহিব বহুত বেছি মানুহ ধলপুৰ টাইমত সেৱা চেৱা কৰি ল'লোঁ আৰু ভিতৰত অলপ টাইম থাকি আমি ডাইৰেক্ট তলত লাগি যাম যিহেতু ভিডিঅ' বনাইছোঁ সেইকাৰণে মই মানে ইমান এটা বিশেষ ভিডিঅ' বনোৱা নাই আজি চ' এতিয়া তললৈ যাওঁ এতিয়া বৰ্তমান মন্দিৰৰ ভিতৰলৈ যাই আছোঁ ত' বৰ্তমান আমি দুয়োটাই ওলাই দিলোঁ মন্দিৰৰ পৰা যিহেতু আগতে ভিডিঅ' বনাইছোঁ সেইকাৰণে ইমান এটা ভিডিঅ' কৰা নাই নভাই বহি ৰখি আছে বে মোক নহয় আগতে মেইনলি আমি বহুতবাৰ আহিছোঁ ধলপুৰ গতিকে আৰু এক্সট্ৰাকৈ বেলেগ আৰু কি ভিডিঅ' কৰিব গতিকে তলত লাগি যাই আছোঁ এইটোৱে মানে ভিউ পইণ্ট এটা আৰু লাইনটোৰে আপোনাৰ ওপৰত গ'লে চ' ধলপুৰ শিৱধাম পাব চ' মন্দিৰ দৰ্শন কৰিলেও ডেভেলপ কৰিব লগা হৈছে এইখিনি মানে ভাঙি পৰি আছে এইখিনি ডেভেলপ কৰিব লগা হৈছে চ' সেইটো ঠিকে আছে আৰু বৰ্তমান এইবিলাক কোনোবাই পেলাই থৈ দিছে এইটো বহুত বেয়া কাম কৰিছে যিহেতু আমি প্ৰত্যেক বছৰে আহোঁ সেইবাৰ আহোঁতে দেখিছিলোঁ কিন্তু ব্লগিং ভিডিঅ' বনোৱা নাছিলোঁ এই লাইট চাইটবিলাক মেৰামতি কৰিব লগা হৈছে গাইছ কিবা কিবি অলপ কাম কৰিব লগা হৈছে যিহেতু জংঘলো হৈ আছে চ' এইবিলাকো চাফা কৰিব লগা হৈছে চ' জল্দি যাতে চাফা কৰে আৰু এইফালে এইটো কমিটিৰে কিবা ঘৰ আৰু গাইছ পূৰা পাহাৰৰ ওপৰত আছে ভাইবটো কিন্তু ল'ব পাৰি এটা এইখন মেইন গেটখন আপোনাৰ আহিলে দেখা পাব বোলে চাইকেল টেকি জ্বলাব পাৰিব এইটো হৈছে মেইন গেটখন আৰু এই গেটখনে আপোনালোকে পাৰ হৈ যাব পাৰিব আৰু চ' ইফালে আছে মেইন ডাঙৰ ফিল্ডখন মাতিৰে সেইটো ওচৰত মানে একচুৱেলি শাওণ মাহৰ মানে পবিত্ৰ মাহ যিহেতু চ' পবিত্ৰ মাহৰ 4টা to 5টা সোমবাৰ যিকেইটা পৰে চ' সেইকেইটা সোমবাৰত এনেকুৱা শিৱধামত চ' ভক্তসকল যায় আগদিনা ৰাতিৰ পৰা যাই কেনে তাতে পানী তুলি নদীৰ পৰা পানী তুলি আনি কেনে মেইন শিৱলিংগত গা ধুৱায় সেইটোৱে আছিল একচুৱেলি মেইন কিন্তু আমি যিহেতু আগদিনা ৰাতিয়ে যাব নোৱাৰোঁ আৰু কিছুমান যায় আৰু ইফালে ফেৰি লৈ আহিছিল বতো ইফালে নন্দী মহাৰাজ মজাকৈ আছে নন্দী বাবা মোৰ ভিডিঅ'টো যাতে ভাইৰেল কৰি দিয়ে আৰু বাবা দিলছে কৈছোঁ ধলপুৰত যিহেতু আহিছিলোঁ ইফালে লগ পালোঁ দণ্ডাক চ' বহুত দিনৰ মূৰত মানে আমাৰ হোৱাটছআপত কিবা কিবি কথা বাৰ্তা চলি থাকে বাৰু কিন্তু দণ্ডা লগ পালোঁ বহুত বেছি ভাল লাগিল আৰু মই কি ক'ম আৰু প্ৰত্যেকবাৰে অহা যায় এই ধলপুৰত খালি এইবাৰ মই বলব মিছাবত নহয় এইবাৰ মই তিৰি চিৰি লৈ আহিছোঁ আৰু নাৰিকলী মন্দিৰতো গ'লোঁ লগ পাই পেলাই ভাল লাগিল দেখিছানে মন্দিৰ চন্দিৰ বঢ়িয়া দেখিছোঁ আমাৰ পূৰা ডেভেলপ হৈ গৈছে আজিকালি আৰু মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে গাইছে বহুত দূৰৰ পৰা এইবিলাক আপোনাৰ চাব পাৰে এইবিলাক পূৰা মৰিগাঁও নগাঁৱৰ পৰা এইবিলাক চব আহিছে আৰু ইফালে মানে মই সদায় আহোঁ কিন্তু এই ৰাস্তাটোতে আহিলে ষ্ট্ৰাগল কৰি আহিব লাগে সেইকাৰণে বহুত বেছি ভাল লাগে ভাল লাগে বহুত বেছি ভাল লাগে আৰু লগ পাই বহুত বেছি ভাল লাগিল বঢ়িয়া মজা লগ পাই থাকিম এই ঘাটলৈকে আমি য'ত নেকি মানে 3-4 বছৰ আগত মানে ফেৰী দি অহা যোৱা কৰিছিলোঁ সেইটো পাৰত আহিছোঁ আপোনালোকক দেখাব আছে ফেৰীঘাট চ' এতিয়া ৰখি আছে বৰ্তমান এইবিলাক চ' এইটো ছাইডৰ পৰা আহিছে আমি যিহেতু 3 বা 4 বাৰ এই পাৰ্টলৈকে আহিছিলোঁ গাইছ এই পাৰ্টৰ পৰাই এইখিনি মানে পাৰ হৈ আহিছিলোঁ য'ত নেকি দলংখন হোৱা নাছিল তেতিয়া এতিয়া বৰ্তমানতো দলংখন হ'ল গৰুগুটি শিৱকল্পৰ মাজেদি আহিছোঁ বৰ্তমান গাইছ আমি এতিয়া কিবা খাব যাই আছোঁ মন্দিৰৰ পৰা ওলাই আহিলোঁ বেছি ৰ'দ বেছি গৰম
গাইছ মন্দিৰৰ পৰা আহি ল'লোঁ, আহিয়ে মজাকৈ পৰঠা খাব আহিছোঁ আমি, মানে পুৰি আৰু একচুৱেলি গাইছ। সেইটো তলত বহুত কেইখন দোকান আছে, তাৰে মাজত এখন আমি চিলেক্ট কৰিলোঁ। বাকীখনো বহুত বেছি মানুহ হৈ আছে বৰ্তমান। চ' ইফালে পুৰি লৈছোঁ, চাটনি লৈছোঁ, ইফালে ঘুগুনি। A few moments later. 1 hour later. তাৰ পৰা ওলাই আহিলোঁ, য'ত নেকি গাড়ী থৈছিলোঁ, ত' তাৰ ওচৰলৈকে। এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম মজাকৈ। এইফালে এখন গাড়ী। 1 hour later. আৰু গাইজ বৰ্তমান আমি ধলপুৰ শিৱধামৰ পৰা আহি পালোহি, মানে তেল ডিপু, মানে ঘৰ পাম বদলগুৰি দলংখন নাপামতো এইটো তেল ডিপুত। চ' বৰ্তমান আমি আছোঁ বৰষুণৰ তৃতীয় অৱস্থা বেয়া গাইজ। ধলপুৰ শিৱধামৰ ব্লগিং ভিডিঅ' বনাব গৈছিলোঁ, বহুত বেছি কষ্ট হৈছে। আৰু কিমান পাৰি মই ভিডিঅ'টো একচুৱেলি মন্দিৰত দেখালোঁ যে একচুৱেলি গাইজ যিহেতু সেইটো মন্দিৰত 3 বা 4 বাৰ বছৰত যোৱা হয়, আৰু যিহেতু পবিত্ৰ সময়ত এটা নহয় এটা সময়ত যোৱা হয়। আজি ফাইনেলি গ'লোঁ, দণ্ডাহঁতকো লগ পালোঁ, আৰু ভিডিঅ'টো মই কেটচ আউট কৰিবলৈ চেষ্টা কৰিলোঁ। চ' আজি ব্লগিং ভিডিঅ'টো ইমান আছিল, নেক্সট ব্লগিং ভিডিঅ' লগ পাম, তেতিয়াহ'লে বাই। চ' যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চেলেঞ্জ কৰি আছোঁ 3000 ছাবস্ক্ৰাইবাৰ জলদি হ'ব লাগে, হোৱাৰ লগে লগে মোৰ নতুন আনবক্সিং ভিডিঅ' এটাও আহিব, মানে নতুন কোৱালিটিৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি আপোনালোকে ছাপোৰ্ট কৰে। আৰু বহুত বেছি কষ্ট হৈছে গাইজ। চ' আজি ব্লগিং ভিডিঅ'টোত আপোনালোকে চাই নিশ্চয় গমেই পাইছে। বৰ্তমান তেল নাপালে সেইটো বেলেগ কথা, এতিয়া ঘৰত যাওঁ, যিহেতু ৰাতিপুৱা 10টাতে ওলাইছিলোঁ আপোনালোকৰ কাৰণে, যিহেতু ভিডিঅ' বনালোঁ, তাত টাইম স্পেণ্ড কৰিলোঁ। চ' আজিৰ ব্লগিং ভিডিঅ'টো ইমান আছিল গাইজ, প্লিজ ছাপোৰ্ট কৰিব। 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে, বহুত বেছি কষ্ট হৈছে। ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। একবাৰ নহয়, 2 বাৰ নহয়, মই 10 বাৰ নহয়, 100 বাৰ ক'ম, প্লিজ ছাবস্ক্ৰাইব কৰি চেনেলটো আগবঢ়াই লৈ যাব। আৰু ধলপুৰ শিৱধামৰ ভিডিঅ'টো যদি চাই ভাল পায় এটা কমেণ্ট কৰি দিব গাইজ। চ' বাই, নেক্সট ব্লগিং ভিডিঅ' লগ পাম, বাই বাই।